শিখা শৰ্মা বোলাজনীয়ে জুবিন দা মৰাৰ পিছৰ পৰা বাপৰে বা কি লিখে জুবিন দাৰ ওপৰত চৰিত্ৰ হননৰ কথা, ক'ত বোলে ৰুমত বেলেগৰ লগত আছিলে, কি যে নিলিখে। আনকি মানুহগৰাকীৰ গৰিমা বৰগোহাঁইৰ ওপৰতো মানে লিখিবলৈ এৰা নাছিলে, একদম চৰিত্ৰ হনন কৰি পেলাই। আনকি দেউতাকৰ ওপৰতো আনকি লিখিবলৈ এৰা নাছিলে। অলপ নিলিখে, একেবাৰে এডৰা দুডৰা একে এবিঘা দুবিঘা ৰচনা লিখে। আয়ো লাষ্টলে নহয়, তেওঁ পোষ্টবিলাক দেখিলেই মাথাটোৱে একদম কাম নিদিয়া হৈ গ'লগৈ মানে। লাষ্টত মানে তেওঁ পোষ্ট নোচোৱা হ'ল আৰু পূৰা স্কিপ কৰি দিওঁ আৰু তাৰপিছৰ পৰা নহা হ'ল। এতিয়া কেনে মজা পালি হে, 100 গৰু মাৰিলে বাঘৰৰ মৃত্যু। এদিন কিবা এটা ভুল হৈছে, কিবা এটা লিখিছ, তাৰপিছতে দেখোন একে সদায় দেখোন সদায় বাপৰে বা কি লিখে, একে এবিঘা দুবিঘা ৰচনা নহয়। পঢ়িও আমনি লাগে আৰু প্ৰত্যেকটো শব্দ পঢ়িলে নহয় এই মূৰটোৱে কাম নিদিয়া হৈ যায় মানে। লাষ্টত মই এদিন নে দুদিন পঢ়িলোঁ নেকি পোষ্ট দুটামান, তাৰপিছত পৰা তেওঁ পোষ্ট নপঢ়া হ'লোঁ আৰু দেই। একদম যিমান পাৰোঁ স্কিপ কৰি দিওঁ, তাৰপিছত পৰা নহা হ'ল। এতিয়া পালি এৰেষ্ট কৰি লৈ গ'ল নহয়, তেওঁক জেলত থ'ব লাগে। যিমান দিন পাৰি একদম মনৰ হেঁপাহ মতে তেওঁ চৰকাৰী চাউলৰ ভাত খাই লওক, জেলত ৰাখি থৈ দিব লাগে। এতিয়া মজাটো পালি। বহুত ভাল পাইছোঁ যেতিয়া এৰেষ্ট কৰিছে বুলি, মানে ক্ৰাইম ব্ৰাঞ্চে লৈ গৈছে বুলি শুনিছোঁ নহয়, তেতিয়া শুনি পেলাই বহুত ভাল লাগিছে। একদম কথাটো একদম মনটো খুচি হৈ গৈছে। বা যিয়ে হওক, ব্যৱস্থা ডাঙৰ মানুহৰ হাত আছে যদিতো খোল খাই গুচি আহিব। যিয়ে নহওক এদিনৰ কাৰণে হ'লেও পুলিচে এৰেষ্ট কৰিছে, একদম মন খুচ, একদম পূৰা দিল খুচ হৈ গৈছে। এনেকৈ মানুহে অত্যাচাৰ কৰি পোষ্ট লিখে নেকি বাৰু, হা?